মৰ্নিং এভৰিৱান মই ৰাজশ্ৰী মোৰ চেনেল ৰাজশ্ৰীজ কালেকশ্যন আজি আপোনালোকৰ ওচৰত এটা ভিডিঅ' লৈ আহিছোঁ যিহেতু আপোনালোকে বহুতে ক'লে যে আপুনি ভিডিঅ' কৰি দিব যিহেতু সেইদিনা লাইভ কৰোঁতে ক্লিয়াৰকৈ অহা নাছিলে চ' অ'কে দেন মই সেইটো কাৰণে ভিডিঅ' কৰিলোঁ আৰু আপোনালোকক সদায় কওঁ যিমান পাৰে আপোনালোকে যদি নতুনকৈ চাইছে মোৰ চেনেলটো তেতিয়াহ'লে আপোনালোকে কাইণ্ডলি ছাবস্ক্ৰাইব কৰি ল'ব আৰু তাত বেল আইকনটো প্ৰেছ কৰে যাতে ৰেগুলাৰ নটিফিকেশ্যনবোৰ আপোনালোকৰ ওচৰলৈ পাই থাকে তেতিয়া আপোনালোকে গম পাই থাকে কি মোৰ ওচৰত আছে ইন ষ্টকত চ' আপোনালোকে ছাবস্ক্ৰাইব কৰিব আজি ষ্টাৰ্টিঙত বহুতেই জাপি কথা হৈ আছে চ' জাপি মই এতিয়া ইয়াতে কৈ দিওঁ জাপি মোৰ ওচৰত এভেইলেবল আছে যদি লাগে আপোনালোকে ল'ব পাৰিব জাপি মোৰ ওচৰত অকল ৩,৮০০ টকীয়া জাপিবোৰ হ'ব ডিজাইন চবৰ বেলেগ বেলেগ হ'ব চ' যদি লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰি মোক হোৱাটছএপ কৰিব জাপি এভেইলেবল আছে চব ৰূপত বনোৱা পাট সোণৰ হ'ব এইবোৰ হৈছে জাপি এনেকুৱা ধৰণৰ জাপি হ'ব পোৱালমণি থকা মণি গাঁথনিবোৰ এনেকুৱা হ'ব আজিকালি এইবোৰ খুব চলিছে এইবোৰ চাব পাৰে জাপি এভেইলেবল আছে মোৰ ওচৰত ৩,৮০০ টকাকৈ যিটোৱে নলওক ৩,৮০০ টকাকৈ হ'ব চ' যদি লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰি হোৱাটছএপ কৰিব অকল বলমণিত থকাও পাব বা ৰঙা টাৰ্চেলত থকাও পাব এইবোৰ হৈছে অকল ৩,৮০০ টকা চ' যদি লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰিব চব চিলভাৰ বেছ গ'ল্ড ৰূপত বনোৱা পাট সোণৰ হয় গ'ল্ড পলিচ নহয় ৰূপত বনোৱা পাট সোণ লগোৱা হৈছে আৰু এগৰাকীয়ে সুধিছিলে বাৰু পাট সোণ আৰু ৰূপৰ মাজত এটা ভিডিঅ' কৰি দিবলৈ মই ভাবিছোঁ তাকে আপোনালোকৰ ওচৰত এটা ভিডিঅ' শ্বেয়াৰ কৰিম সোনকালে যাতে আপোনালোকে বস্তুটো ডিফাৰেঞ্চটো তাতে আপোনালোকক মই কৈ দিব পাৰোঁ চ' এতিয়া মই জাপি দেখালোঁ জাপি মোৰ ওচৰত এভেইলেবল ষ্টক আছে যদি লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰিব অকল 3800ত দি থকা হৈছে এতিয়া চব ৰূপত বনোৱা পাট সোণৰ হয় মানে চব ৰংথলী মেড গহনা হয় এইবোৰ জাপি ৰিষ্টক হৈছে অকল মণিত হ'ব 3800কৈ চ' যদি লাগে আপোনালোকে হোৱাটছএপ কৰিব মোৰ নম্বৰ দি থোৱা থাকে আৰু এটা জাপি দেখাইছোঁ বিৰাট ধুনীয়া অলপ হেঙিং ফুলিত থকা এটা জাপি দেখাইছোঁ তাৰ অকল ওৱান পিচে এভেইলেবল আছে যদি আপোনালোকক লাগে আপোনালোকে ইনষ্টেণ্ট বুক কৰিবলৈ হ'লে আপোনালোকে স্ক্ৰীনশ্বট কৰি মোক হোৱাটছএপ কৰিব এইটো চাব পাৰে এইটো হৈছে জাপি বিৰাট ধুনীয়া চাইজৰ জাপি হয় এটা জোখৰ এটা চাইজৰ জাপি হয় এইটো আৰু ইয়াৰ ফুলিযোৰো বিৰাট ধুনীয়া হেঙিঙত হ'ব আৰু ইয়াৰ প্ৰাইচটো অকল 4,343 চ' যদি লাগে স্ক্ৰীনশ্বট কৰিব এইটো হৈছে অকল 4,300ৰ যদি লাগে স্ক্ৰীনশ্বট কৰিব ইয়াৰ মাজত অকল এপিচে আছে চ' যদি লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰি মোক হোৱাটছএপ কৰিব অনলি ওৱান পিচ এভেইলেবল আছে 4,300 4,300 ফুলিযোৰ হেঙিঙৰ কাৰণে আৰু টাৰ্চেলত থকা যদি আপোনালোকৰ ৰঙা টাৰ্চেলত থাকে তেতিয়া পাব চব 3,800কৈ আছে চ' এইখিনি জাপি কালেকশ্যন মই দেখালোঁ 3,800 টকীয়া জাপি হয় এইবোৰ যিটোৱে নলওক আপোনালোকৰ টপ ফুলিত হ'ব হেঙিং ফুলি হ'লে অলপ বেছি হয় আৰু যদি ইয়াতকৈ অলপ ডাঙৰ চাইজৰ জাপি লাগে ডাঙৰ চাইজৰ জাপিও মোৰ ওচৰত এভেইলেবল আছে যদি লাগে আপোনালোকে ল'ব পাৰিব মই বাৰু সেইদিনা দুই এটা দেখাইছিলোঁ লাইভত খালি ক্লিয়াৰিটি নাছিলে কাৰণে দেখুওৱা নহ'ল মই লাৰ্জ চাইজটো দেখাম এতিয়া তাৰপিছত মিডিয়াম চাইজ জাপি দেখাম লাৰ্জ চাইজৰ জাপি হৈছে এইটো মই এটা পিন্ধি আছোঁ বাৰু আপোনালোকে দেখিব পাৰে ডিফাৰেঞ্চটো কেনেকুৱা এইটো এটা হৈছে লাৰ্জ চাইজৰ জাপি বিৰাট ডাঙৰ এটা হিউজ চাইজৰ জাপি হয় এইটো তুলনাত আপোনালোকে চালে গমেই পাব আৰু এইটো লাৰ্জ কাৰণে ইয়াৰ প্ৰাইচটো হৈছে 6,300 হৈছে ইয়াৰ প্ৰাইচ আৰু তাতকৈ যদি এটা বিগ চাইজৰ লাগে এইটো এটা বিগ হয় তাতকৈ অকণমান সৰু চাব পাৰে আৰু এইটো প্ৰাইচটো হৈছে 5,858 বিৰাট ডাঙৰ চাইজৰ জাপি হয় যিবোৰে ডাঙৰ পিন্ধি ভাল পায় আপোনাকো ইউনিক লাগিব পিন্ধিলে চ' এইবোৰো প্ৰাইচটো হৈছে এইটো 58 হয় আৰু এইটো 43 হয় ফুলিযোৰ হেঙিং আৰু এইটো হৈছে 6,300 লাৰ্জ চাইজ চ' যদি লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰি হোৱাটছএপ কৰিব চব ৰূপত বনোৱা পাট সোণৰ হয় মণিবোৰ অলপ বেলেগ বেলেগ ডিজাইনত পাব টাৰ্চেল লাগিলে টাৰ্চেলতো পোৱা যাব খালি টাৰ্চেলত মোৰ ওচৰত এতিয়া এভেইলেবল নাই আৰু টাৰ্চেল কৰি দিয়া মানুহ এতিয়া নাই চ' এইটো কাৰণে নোৱাৰিম চ' এইবোৰ চাব পাৰে এইবোৰতে বহুত ধুনীয়া লাগে এনেকৈ বল মণি দিয়া হৈছে এইটো এটা লাৰ্জ চাইজ হয় আৰু এইটো বিগ চাইজ হয় লাৰ্জ চাইজটো ক'লোঁ 63 আৰু এইটো হৈছে 58 আৰু মই পিন্ধি থকাটো হৈছে 43 আৰু তাতকৈ যদি টপ ফুলিত লাগে তেতিয়াহ'লে হৈছে আপোনাৰ 3,800 চ' যদি লাগে স্ক্ৰীনশ্বট কৰি মোক হোৱাটছএপ কৰি থ'ব আৰু DTDC কুৰিয়াৰ থ্ৰু দি আপোনালোকৰ নিজৰ এড্ৰেছলৈ পঠিয়াই দিয়া হ'ব ফুলিযোৰ ডাঙৰ হ'ব টপত আৰু আপোনাৰ টপত হ'ব আপোনাৰ বিগ আৰু লাৰ্জ চাইজৰ ফুলি খালি হেঙিঙত হ'লে আপোনাৰ প্ৰাইচটো অলপ বেছি হৈ যাব হেঙিং ফুলি হ'লে চ' জাপি কালেকশ্যন এইবোৰ মোৰ ওচৰত এভেইলেবল আছে চ' যদি লাগে আপোনালোকে ইনষ্টেণ্ট বুক কৰিব আৰু এটা জাপি আপোনালোকক মই দেখাই থাকোঁ এইটো জাপিও মোৰ ওচৰত ওৱান পিচ আকৌ ৰিষ্টক হৈছে কাৰণ এইটো বহুত ডিমাণ্ডেবল ছেট হয় চবেই লৈ থাকে চ' যদি লাগে ল'ব পাৰে এনেকুৱা মোৰ ওচৰত এতিয়া বৰ্তমান 2 পিচ এভেইলেবল আছে চ' যদি লাগে ল'ব পাৰে আৰু ইয়াৰ প্ৰাইচটো হৈছে 78 7,800 যদি লাগে স্ক্ৰীনশ্বট কৰিব এইটো এটাই চাব পাৰে চাইজটো বিৰাটেই ডাঙৰ হয় আৰু মেইনলি ইয়াৰ ফুলিযোৰ বিৰাট ধুনীয়া হয় ঝুমকা হয় আৰু ইয়াৰ প্ৰাইচটো 7,800 হয় এইযোৰ হ'ব ইয়াৰ ফুলি ঝুমকা এনেকুৱা
আৰু ইয়াৰ প্ৰাইচটো হৈছে 7800 সো যদি লাগে স্ক্ৰিনশ্বট কৰিব এইটো ঝুমকা হ'ব 7800 হৈছে ইয়াৰ প্ৰাইচ অকল এনেকুৱাও 2 পিস এভেইলেবল হৈছে নিউ ষ্টক হয় এইটো সো আজি জাস্ট এভেইলেবল হৈছে কাৰণে মই আপোনালোকৰ ওচৰত ভিডিও দেখাই দিছো আগৰ যদি ভিডিও দেখিছে আপোনালোকে এনেকুৱা সেটবোৰ বেছি দিন নাথাকে যেহেতু হেভি সেট এটা জেনুইন প্ৰাইজত মই দি দিও আপোনালোকে এইবোৰ বস্তু যদি বেলেগত লবলৈ যায় বহুত প্ৰাইস পৰিব লগা হয় সো মই যেহেতু ইয়াত মোৰ ডাইৰেক্ট মই আপোনালোকক যিটো লাগে হেতু এটা ৰেটত দি দিও সো আপোনালোকে ল'ব পাৰে এটা হেভি সেট আপোনালোকৰ সিচুৱেশন ভাল হলে আপোনালোকে যেতিয়া আপোনালোকৰ সিচুৱেশন ভাল হৈ যাব আপোনালোকৰ তেতিয়া পিন্ধিবলৈ মন যাব তেতিয়া হয়তো প্ৰাইসবোৰ বহুত হাই হৈ যায় সো আপোনালোকে এতিয়া থাকিলে লৈ থব পাৰে সো এটো আপোনালোকক দেখালো আৰু জাপি এনেকুৱা মিডিয়াম সাইজও এভেইলেবল আছে বিগ সাইজও আছে লাৰ্জ সাইজও আছে সবৰে 1 পিস এভেইলেবল আছে সো যদি লাগে স্ক্ৰিনশ্বট কৰি WhatsApp কৰিব আৰু কিছুমান গলপটাও দেখাই দিছো আৰু দুগদুগি দেখাই দিম কিছুমান গলপটা আছে যদি লাগে আপোনালোকে ল'ব পাৰিব গলপটা একদম কালেকশন হেক হ'বলে হৈছে লিমিটেড ষ্টক হৈ গৈছে যদি আপোনালোকক লাগে লৈ থব পাৰিব বিৰাট ধুনিয়া ধুনিয়া গলপটা এইবোৰ চাব পাৰে এইবোৰ হৈছে গলপটা এনেকুৱা আৰু এটো প্ৰাইস হৈছে যেটো টপ ফুলিত হয় টপ ফুলি কাৰণে ইয়াৰ প্ৰাইসটো হৈছে 35 টপ ফুলি কাৰণে আৰু যদি আপোনালোকে হ্যাঙ্গিংত লয় হ্যাঙ্গিংত ললে হ'ব 36 100 रुपीस টা এক্সট্ৰা হ'ব হ্যাঙ্গত ললে সো যদি লাগে আপোনালোকে স্ক্ৰিনশ্বট কৰিব ইয়াৰ এটোটো বিৰাটে ধুনিয়া সেট হয় আৰু এনেকুৱা ফুলি টপত লাগিলে টপত পাব হ্যাঙ্গিংত লাগিলে হ্যাঙ্গিংতো এভেইলেবল আছে আৰু এনেকুৱা অকল 1 পিসে এভেইলেবল আছে সো যদি লাগে স্ক্ৰিনশ্বট কৰিব পোৱা যাব আৰু তেনেকে আৰু এটা সেট আছে ইয়াৰো অকল 1 পিসে ইতে এভেইলেবল আছে সো যদি লাগে স্ক্ৰিনশ্বট কৰিব মই যেতিয়া আপোনালোকক দেখাই থাকো তেতিয়া আপোনালোকে স্ক্ৰিনশ্বট কৰি যদি মোৰ নম্বৰ WhatsApp কৰি দিয়ে তেতিয়া আপোনালোকে পোৱা যাব বস্তুটো কাৰণ লগা লগ সব বুক হৈ যায় ৰাখি থবলে মোৰ ইয়াত প্ৰবলেম হৈ যায় আৰু এটা সেট দেখাইছিল চাব পাৰে বিৰাট ধুনিয়া সেট এটো 1 পিস এভেইলেবল হৈছে এতিয়া মই যেটো আপোনালোক একেটা ডিজাইনৰ বস্তু মই নিয়াৰ বাদ 4 to 5 পিস কে বনাই থওঁ কাৰণ বহুতক দৰকাৰ হৈ যায় এপিস কে বনালে সেল হৈ গল আপোনালোকও বিচাৰে ধৰক এইটো সেট এতিয়াও মোৰ ওচৰত 1 পিস এভেইলেবল আছে সো যদি লাগে ল'ব পাৰে আৰু ইয়াৰ প্ৰাইসটো হৈছে 48 ফুলিজো বিৰাটেই ধুনিয়া এইটো ইয়াৰ প্ৰাইসটো হৈছে 4800 সো যদি লাগে স্ক্ৰিনশ্বট কৰিব অকল 1 পিস এভেইলেবল আছে সো ওকে মই এইখিনি আজি দেখাইছো মই নেক্সট আৰু এটা ভিডিও দি আছো তাত আপোনালোকে এইবোৰ সেট চাব পাৰিব সো ওকে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু কমেন্টত জনাব যদি কিবা চাব লগা থাকে আৰু আপোনালোকে যাতে মোৰ এই ভিডিওবোৰ শেয়াৰ কৰি আপোনালোকে স্ক্ৰিনশ্বটবোৰ WhatsAppত দিয়ে যেটো লটাৰী হৈ থাকে আপোনালোকে যদি মোৰ পেজ দেখিছে ৰাজশ্ৰীজ কালেকশন তাত লটাৰী হৈ গৈছে দুগৰাকী উইনাৰ হৈছে এগৰাকী গহপুৰৰ হয় আৰু এগৰাকী হৈছে আপোনাৰ সুনাৰী দুগৰাকী উইনাৰ হৈছে এগৰাকী নাম হৈছে মলয়া বৰা আৰু এগৰাকী নাম হৈছে লিলি দাস তেওঁ দুগৰাকীকে ধুনিয়া এটা উপহাৰ মোৰ ফালৰ পৰা দিয়া হ'ব যেটো মই কাইলে তেওঁলোকক পঠাই দিম আজি সানডে কাৰণে সো হেকাৰণে আপোনালোকে যদি বিচাৰে আপোনালোকে স্ক্ৰিনশ্বট কৰি স্ক্ৰিনশ্বটবোৰ আপোনালোকৰ ফ্ৰেন্ড সাৰ্কেলে দিয়া স্ক্ৰিনশ্বটবোৰ মোক WhatsAppত দিব আৰু আপোনাৰ ফোন নম্বৰ এড্ৰেছ দি থব তেতিয়া আপোনালোকৰ মাজতো লটাৰী কৰি মই আপোনালোকৰ ওচৰত ইয়াতে এনাউন্স কৰি দিম সো ওকে আজি ইমান দেখালো নেক্সট ভিডিওত আৰু এটা দেখাম সো নেক্সট ভিডিওটো আপোনালোকে এতিয়া চাই থাকিব সো টিল দেন বাই